অন্তৰখন বা হৃদয়টোক লৈ আমাৰ বহুতে বহুত ধুনীয়া ধুনীয়া কবিতা লিখিছে, বহুত ধুনীয়া সাহিত্যৰ জন্ম হৈছে। কিন্তু আমাৰ কাৰণে, আমাৰ ডাক্তৰবিলাকৰ কাৰণে এই অন্তৰখন বা হাৰ্টটো, ইয়াৰ কাম মাত্ৰ এটাই, ই মাত্ৰ তেজ চলাচলতহে সহায় কৰে, বাকী ইয়াৰ তেওঁৰ তাত আছিলে যিবিলাক মানুহ দুৰ্বল, কাৰ্যক্ষম নহয়, তেওঁলোকক জীয়াই থকাৰ অধিকাৰ নাই। মানে আমি যিটো আজিৰ দিনত ৱৰ্ক লাইফ বেলেঞ্চ বুলি কওঁ, সেই ৱৰ্ক লাইফ বেলেঞ্চটো যদি মেইনটেইন কৰিব পাৰিছে, তেতিয়া সেই মানুহজন এজন সুস্থ আৰু সবল মানুহ বুলি গণ্য হয়। আমি সাধাৰণতে শিশুটিক কেতিয়াবা কি কৰোঁ, তই আমুকটো নোৱাৰ, তই তামুকটো নোৱাৰ, খুব তাক গালি পাৰি থাকে। মনস্তাত্ত্বিক দিশৰ পৰা গালি, মাৰপিট এইবিলাকৰ কোনো মূল্য নাই। যদি মূল্য আছে, সেই মূল্যটো সাংঘাতিক বেয়া মূল্য, সি মন মস্তিষ্কত বৰ বেয়া প্ৰভাৱ পৰে। এতিয়া মনটো থাকে ক'ত? মই সেইকাৰণে ভাবিছোঁ যে মই এনেকুৱাকৈ কওঁ, প্ৰথম মন, তাৰপিছত মানসিকতা, আৰু সেই মানসিকতাৰ উৎকৰ্ষ সাধন কৰি কেনেকৈ আমি কৃতকাৰ্য লাভ কৰিব পাৰোঁ, মই সেই কথাখিনিকে অকণমান থুলমূলকৈ ক'বলৈ বিচাৰোঁ। এতিয়া আহিলে মন, মনটো থাকে ক'ত? যেতিয়া এইটোৱে আটাইতকৈ পৃথিৱীৰ আটাইতকৈ জটিলতম প্ৰশ্ন হ'ল এইটোৱে, কাৰণ মানুহে নিজৰ মনটো বুজি পাবলৈ বৰ কষ্ট, কিন্তু সকলো কয় যে আমাৰ মনতেই আছে। তথাপি মনটো ক'ত, সেই কথাটো লৈ পেলাই আমাৰ সদায় এটা দুৰ্দুল্যমান অৱস্থা হৈ থাকে। মই যদি বহুত ইয়াত উপস্থিত থকা বহুত মানুহকে সোধোঁ মনটো ক'ত, উত্তৰবিলাক সাধাৰণতে এনেকুৱাই যে আমাৰ অন্তৰত মনটো আছে। কাৰণ আমি অন্তৰৰ পৰা চিন্তা কৰোঁ, অন্তৰত আৱেগ অনুভূতি থাকে। মই প্ৰথম আৰম্ভ কৰোঁতে এটা কথা কৈছিলোঁ যে ডাক্তৰবিলাক সাংঘাতিক বৰিং প্ৰাণী, আমনিদায়ক ব্যক্তি, আপোনাক একদম আমনি লগাই দিব পাৰে। অন্তৰখন বা হৃদয়টোক লৈ আমাৰ বহুতে বহুত ধুনীয়া ধুনীয়া কবিতা লিখিছে, বহুত ধুনীয়া সাহিত্যৰ জন্ম হৈছে। কিন্তু আমাৰ কাৰণে, আমাৰ ডাক্তৰবিলাকৰ কাৰণে এই অন্তৰখন বা হাৰ্টটো, ইয়াৰ কাম মাত্ৰ এটাই, ই মাত্ৰ তেজ চলাচলতহে সহায় কৰে, বাকী ইয়াৰ একো কাম নাই। আপোনাৰ যিটো ব্লাড প্ৰেছাৰ, সেইটো মাত্ৰ ই নিয়ন্ত্ৰণ কৰে, তাৰ বাহিৰে কোনো আৱেগ অনুভূতিৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই, সেইটো ফিল কৰিব নোৱাৰে। তেতিয়াহ'লে মনটো বুলি ক'লে আমি কি বুজোঁ আচলতে? মন বুলি ক'লে আমি আমাৰ কিছুমান ক্ষমতাৰ কথা বুজোঁ। এই ক্ষমতাবিলাক কেনেকুৱা? আমাৰ আৱেগ অনুভূতি, বিচাৰ বুদ্ধি, কথা মনত ৰখাৰ ক্ষমতা, আচাৰ ব্যৱহাৰ, এই সকলোবিলাকৰ সমষ্টিটোৱে আমাৰ মন, আৰু সেই মনটোৱে আমাক আচলতে অন্য জীৱ জন্তুৰ পৰা পৃথক কৰি ৰাখিছে। যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ, তেতিয়াহ'লে আপুনি গম পাব যে এই যিবিলাক কাৰ্যকলাপৰ কথা ক'লোঁ, আমাৰ আচাৰ ব্যৱহাৰ, আৱেগ অনুভূতি, চিন্তাধাৰা, কথা মনত ৰখাৰ ক্ষমতা, এই সকলোবিলাক আমাৰ মগজুৰ একোটা অংশৰ কাৰ্যকলাপ নহয়। তাৰ মানে মনটো বেলেগ একো নহয়, আমাৰ মগজুৰ কিছুমান কাৰ্যকলাপৰ সমষ্টিটোৱেই মন। গতিকে আমাৰ মনটো ইয়াত নাথাকে, মনটো ইয়াত থাকে। সেইকাৰণে বহুত ক্ষেত্ৰত আমি মন বুলি ক'লে ইয়াত ধৰোঁ, কিন্তু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া কথা মনত নপৰে, চিধা ইয়াত মাৰে। কি হ'ল, মোৰ কথাটো মনত নপৰে, নজনাকৈ আচলতে তেওঁলোকে ঠিক জেগাতে হিটটো কৰে। এতিয়া আহিছে যে এজন মানুহ সুস্থ সবল তেতিয়াহে হৈ থাকে যেতিয়া তেওঁ শাৰীৰিকভাৱে সুস্থ হয়, মানসিকভাৱে সুস্থ হয়, সামাজিকভাৱে সুস্থ হয়। এই তিনিটা দিশত এজন মানুহ সুস্থ হ'লেহে তেখেতক সুস্থ বুলি কওঁ। আৰু আজিকালি আমি তাত আৰু এটা দিশ যোগ দিলোঁ, সেই যোগটো হ'ল আধ্যাত্মিক দিশ। এই চাৰিওটা দিশৰ পৰাই এজন মানুহ সুস্থ সবল হৈ থাকিলেহে তেখেতক সুস্থ বুলি কওঁ। নিৰোগী হৈ থকাটো কেতিয়াও স্বাস্থ্য নুবুজায়। আপোনাৰ বেমাৰ নাই, কিন্তু আপুনি তথাপিও স্বাস্থ্যৱান নহ'বও পাৰে। শাৰীৰিক স্বাস্থ্য লৈ সকলোৱে কয়, ইয়াত বিশিষ্ট ব্যক্তিসকল আছে, তেখেতসকলে সামাজিক স্বাস্থ্যৰ কথা ক'ব, মই মানসিক স্বাস্থ্যৰ কথা ক'ম।
এতিয়া আমাৰ মনটো নিৰ্ভৰ কৰে বহুতকেইটা কাৰণৰ ওপৰত, কাৰকৰ ওপৰত। এই কাৰকবিলাকক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল আমাৰ জৈৱিক কাৰক, এটা হ'ল সামাজিক কাৰক, আৰু ইটো হ'ল মনস্তাত্ত্বিক বা চাইক'লজিকেল কাৰণ। পানী নাপালে গছপুলি মৰি গ'ল। এই গছজোপাৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে তিনিটা কাৰকৰ ওপৰত। এক নম্বৰ হ'ল বীজটো, যি বীজৰ পৰা এই পুলিটো উৎপন্ন হৈছিল। যদি বীজটো সাংঘাতিক ভাল হয়, গছজোপা ভাল হয়। এই বীজটো হ'ল আমাৰ জৈৱিক কাৰকসমূহ, আমাৰ জিনসমূহ, যিটো জিনৰ বা বংশগতিৰ কাৰণে আমি সকলোবিলাক কামবিলাক কৰি থাকিব পাৰিছোঁ। আমাৰ সকলো কাৰ্যকলাপ কম্পিউটাৰত যেনেকৈ কিছুমান কোড হিচাপে ষ্ট'ৰ হৈ থাকে, জিনতো তেনেকৈ কোড হিচাপে ষ্ট'ৰ হৈ থাকে। এতিয়া ২ নম্বৰটো আহিলোঁ, যিডৰা মাটিত মই ৰুলোঁ সেই মাটিডৰা সাৰুৱা হয় নে নহয়। যদি সাৰুৱা নহয়, তেতিয়াহ'লে গছ পুলিটো বীজটো ভাল হ'ব পাৰে, তথাপি কিন্তু তাৰ বিকাশ সম্পূৰ্ণৰূপে নহ'ব। আমাৰ মানুহৰ ক্ষেত্ৰত এই বস্তুটো আমি সমাজখনৰ কথা ক'ব পাৰোঁ, যিখন সমাজত আমি বসবাস কৰিছোঁ। সেই সমাজখন তেওঁৰ কাৰণে যদি ভাল নহয়, সমাজত হাই উৰুমি হয়, বিশৃংখল হৈ থাকে, তেতিয়াও এজন মানুহৰ ডেভেলপমেণ্ট প্ৰপাৰ নহ'ব পাৰে। তাৰপিছত এই পুলিটোত মই আপডাল কৰিছোঁ নে নাই, তাত পানী দিছোঁ নে নাই, তাত যিবিলাক অপতৃণ গজিছে সেইবিলাক আঁতৰাই দিছোঁ নে নাই, সেইটোৰ ওপৰতো ভৱিষ্যতটো নিৰ্ভৰ কৰে। আৰু এইবিলাক হ'ল আমাৰ চাইক'লজিকেল ফেক্টৰ। হিটলাৰে যিমানবিলাক ইহুদী নিধন কৰিছিলে, তেওঁৰ প্ৰক্ৰিয়াটো ভুল আছে, কিন্তু তেওঁৰ তাত আছিলে যিবিলাক মানুহ দুৰ্বল, কাৰ্যক্ষম নহয়, তেওঁলোকক জীয়াই থকাৰ অধিকাৰ নাই। সেইটো তেওঁ ইনডাইৰেক্টলি এটা বিচাৰিছিলে যে এজন মানুহ জৈৱিকভাৱে সুস্থ সবল হ'ব লাগে। কিন্তু এজন মানুহ যদি জৈৱিকভাৱে সুস্থ সবল নহয়ও, তথাপিও সামাজিক আৰু মনস্তাত্ত্বিক দিশটোৰ পৰা যদি আমি তেওঁক ভালকৈ ইন্ধন যোগাব পাৰোঁ, সেইজন মানুহৰ ব্যক্তিত্ব বিকাশ হয়। এতিয়া সেই গছপুলিটোৰ কথা কওঁ। গছপুলিটোৰ যিটো বীজ আছিলে, বীজটো ধৰি লওক বৰ ভাল নহয়, অকণমান হৈছে আৰু, কিন্তু আপুনি সদায় তাত সাৰ পানী দি আছে। যিডৰা মাটিত ৰুইছে, মাটিডৰা সাৰুৱা, যিমানখিনি আপুনি যতন কৰিব লাগিছে কৰিছে, তথাপিও গছজোপা কিন্তু ডাঙৰ হ'ব। গতিকে আমি ল'ৰা ছোৱালীক কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, কি পৰিৱেশ দিছোঁ, সেইটোৱে তাৰ ভৱিষ্যতৰ কাৰ্যপন্থা বা ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰে। ইয়াত যে আমি গ্ৰীষ্মকালীন শিবিৰ পাতিছোঁ, এইবিলাক হৈছে এই চাইক'লজিকেল ফেক্টৰ আৰু ছ'চিয়েল ফেক্টৰবিলাককে আমি মডিফাই কৰিবলৈ চেষ্টা কৰিছোঁ। সিহঁতক এটা ভাল পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ, যাতে তেওঁলোক ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় লৈ উঠে। এতিয়া যেতিয়া মই মনস্তত্বৰ কথা কওঁ, তেতিয়াহ'লে এজন শিশুটি সৰুৰ পৰা ডাঙৰলৈ যেতিয়া আহে, প্ৰথম অৱস্থাত শিশুটি মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল, তাৰপিছত শিক্ষকসকলৰ, তাৰপিছত লাহে লাহে শিশুটিয়ে নিজৰ ব্যক্তিত্ব বিকাশ কৰে আৰু তেওঁ নিজৰ কামবিলাক নিজে কৰিবলৈ পায়। এই গোটেই প্ৰক্ৰিয়াটোত আমি মাত্ৰ তেওঁলোকক সহায় কৰিব। বহুতো অভিভাৱক আছে বা শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকে সদায় ৰিজাল্ট বিচাৰে। চাব, মোৰ ল'ৰাটো খুব ভাল ৰিজাল্ট কৰিব লাগিব, মোৰ ছোৱালীজনী খুব ভাল ৰিজাল্ট কৰিব লাগিব। আমি সেই ক্ষেত্ৰত এটা কথা সদায় পাহৰি যাওঁ যে এই শিশুটি এজন পৃথক ব্যক্তি, তেওঁৰো এটা পৃথক মন আছে। গতিকে তেওঁৰ মনটোক আমি সন্মান কৰিব লাগে, তেওঁৰ পটেঞ্চিয়েলিটি কি কি আছে সেইখিনি আইডেণ্টিফাই কৰিব লাগে, আৰু তাৰ ওপৰত আমি তেওঁক কেনেকৈ ছাপোৰ্ট দিব পাৰিছোঁ সেইটোহে বেছি দৰকাৰী। মই কেইটামান উদাহৰণ দিম, আৰু মই যিখিনি কথা কওঁ এনেই মই ওপৰতে কৈ থোৱা কথা নহয়। যিখিনি পৰীক্ষা নিৰীক্ষাৰ পৰা, বিজ্ঞানসন্মত পৰীক্ষা নিৰীক্ষাৰ পৰা পোৱা গৈছে, মই মাত্ৰ সেই কথাখিনিহে আপোনালোকৰ আগত কওঁ। এতিয়া আমাৰ
ব্যক্তিত্ব বিকাশ কেনেকৈ হয় তাৰ বহুতবিলাক সূত্ৰ আছে। গোটেই সূত্ৰবিলাক মই ইয়াত ক'বলৈ নাযাওঁ, কিন্তু তাৰে কেইটামান সূত্ৰ কওঁ। যেতিয়া শিশুটি সৰুৰে পৰা ডাঙৰ হৈ আহে, আপুনি চাব এটি সৰু শিশু প্ৰথমতে সি নিজে খোৱা বোৱা একোৱেই কৰিব নোৱাৰে। মাকৰ গাখীৰ খাব, তাৰপিছত বাহিৰা খানা ছমাহৰ পিছৰ পৰা খুৱাব। এই দুখৰৰ পৰাই শিশুৰ ব্যক্তিত্ব বিকাশ আৰম্ভ হয়, জন্মৰ পৰাই। জন্মৰ আগৰ পৰাও হয়। জন্মৰ আগৰ পৰা কেনেকৈ হয়? মাতৃৰ স্বাস্থ্য আৰু সামাজিক পৰিৱেশটোৱেও শিশুৰ মাকৰ গৰ্ভত থকা শিশুটিৰ বৃদ্ধি আৰু বিকাশত বহুতখিনি অৰিহণা যোগায়। সেইকাৰণে আমি সদায় কওঁ যে সেই সময়ত ঘৰৰ পৰিৱেশটো অত্যন্ত ভাল হোৱাটো দৰকাৰ। এতিয়া আহোঁ জন্মৰ পিছত, কাৰণ শিশুটি জন্ম হ'ল, এতিয়া দায়িত্ব আমাৰ। শিশুটিয়ে মুখেৰে একো মাত বোল কৰিব নোৱাৰে। তাৰপিছত শিশুটিয়ে যেতিয়া কান্দে, মাকে গম পায় ইয়াৰ ভোক লাগিছেনে, ই পেচাব কৰিলেনে পায়খানা কৰিলে। চাব, যিসকল মাক আছে তেওঁলোকে ভালকৈ গম। এতিয়া এই ক্ষেত্ৰত মাক একদম কনচিষ্টেণ্ট থাকিব লাগে। শিশুটিয়ে যেতিয়াই কান্দিছে, মাকে যদি গম পাইছে যে শিশুটিৰ ভোক লাগিছে, তাক খানা খুৱাইছে। কিন্তু যদি এই কামটোকে ৰিপিটেডলি নকৰে, কেতিয়াবা কান্দিছে মাকে খুৱাইছে, কেতিয়াবা কান্দিছে নুখুৱাইছে, তেতিয়া কিন্তু শিশুৰ মনস্তত্বটো কেনেকৈ পৃথক হৈ যায় চাব। যেতিয়া শিশুটিয়ে কান্দি থাকে, মাকে সদায় কনচিষ্টেণ্টলি কামটো কৰি থাকে, তেতিয়া শিশুৰ মনত এটা গুণ ডেভেলপ হয়। সেইটো হৈছে আশা, যে মোৰ মায়ে মোক যতন ল'ব বা মোক খুৱাব। সি এটা হোপ ডেভেলপ কৰে আৰু মানুহৰ ওপৰত এটা বিশ্বাস ডেভেলপ কৰে। সেই বিশ্বাসটোৰ ওপৰতে নিৰ্ভৰ কৰিব ভৱিষ্যতে সি সমাজৰ বেলেগ মানুহৰ লগত তাৰ সম্পৰ্কটো কেনেকুৱা। তাৰ পিছৰ পৰ্যায়ত যেতিয়া শিশুটিয়ে পেচাব পায়খানা লাগিলে নিজে ক'ব পাৰে বা কৰিব পৰা হয়, সেইটো সময়ত শিশুটিক আমি কেনেকৈ নিজক চাফা কৰি ৰাখিব লাগে, কোন পৰিস্থিতিত পেচাব পায়খানা কৰিব লাগে, কেতিয়া অকণমান ৰখাবলৈ চেষ্টা কৰিব লাগে, এইটো আমি শিকাওঁ। টয়লেট ট্ৰেইনিং। এই টয়লেট ট্ৰেইনিংটো যদি আপুনি খুব ধুনীয়াকৈ দিব পাৰে, তেতিয়াহ'লে শিশুটো সদায় পৰিপাটি। যদি আপুনি একেবাৰে নিশিকায়, শিশুটিয়ে একদম অপৰিপাটি হয় আৰু বহুত ক্ষেত্ৰত শিশুটিয়ে সেই পেচাব পায়খানা ৰাতি হয়তো বিচনাতে কৰি দিছে, কাপোৰত কৰি দিছে, তেনেকুৱাও হয়। শুনিবলৈ আচৰিত, আজিৰ পৰা এবছৰ আগত এগৰাকী মাকে নিজৰ ছোৱালীগৰাকী লৈ আহিলে। ছোৱালীগৰাকী তেতিয়া 22 বছৰ বয়স হৈছে। যে এতিয়া আহিছে কি কাৰণে, যে তাইৰ বিয়া হ'ব আৰু ইমান দিনে কেতিয়াও টয়লেট ট্ৰেইনিং মাকে নিশিকালে। তাই এতিয়াও কাপোৰত পেচাব কৰে, সেইকাৰণে এতিয়াও ডাইপাৰ পিন্ধিব। ভাবক, এগৰাকীৰ গাত দুখ নাই, কিন্তু তেওঁক শিকোৱা নহ'লে। কোনোবাইতো শিকাব লাগিব ন। এতিয়া এই ক্ষেত্ৰত যদি মাক দেউতাকে খুব ষ্ট্ৰিক্টলি শিকায়, তেতিয়া ল'ৰা ছোৱালীবিলাক ইমানেই চিকচাক হয়, ক'তো মিলিব নোৱাৰে। এই দুখৰত ধৰক আহি থিয় হৈ আছে, ইউজ কৰি থাকিব, ইয়াত বালি আছে, এই বালিবিলাক মোৰ গাত লাগিব, কি হ'ব, খুব চিকচাক হয়। সেইটোও পিছত কিন্তু তেওঁ অসুবিধাত পেলায়। তাৰ পিছৰ ষ্টেজটোত তেওঁলোকৰ হয় কি, যে সেইটো আমাৰ ছিগমণ্ড ফ্ৰইডৰ ভাষাত কৈছিলে ফেলিক্স ষ্টেজ। যিটো ফেলিক্স ষ্টেজটোত ল'ৰা ছোৱালীয়ে নিজৰ মৰেলিটি ডেভেলপ কৰে, ভাল সেই গুণাগুণবিলাক ডেভেলপ কৰে। তেনেকৈ শিশুটিৰ বিকাশ হৈ হৈ গৈ থাকে। ছিগমণ্ড ফ্ৰইডক এবাৰ এজন মানুহে সুধিছিলে যে আপুনি জটিল সূত্ৰবিলাক যে উলিয়ালে, এজন মানুহৰ যেতিয়া ডেভেলপমেণ্ট হয় তাৰ পদক্ষেপত কি হ'ব? তেতিয়া ছিগমণ্ড ফ্ৰইডে কৈছিলে যে এই ডেভেলপমেণ্টবিলাকৰ মূল লক্ষ্য এটাই, সেইটো হ'ল ৱৰ্ক এণ্ড লাভ। মানে আমি যিটো আজিৰ দিনত ৱৰ্ক লাইফ বেলেঞ্চ বুলি কওঁ, সেই ৱৰ্ক লাইফ বেলেঞ্চটো যদি মেইনটেইন কৰিব পাৰিছে, তেতিয়া সেই মানুহজন এজন সুস্থ আৰু সবল মানুহ বুলি গণ্য কৰে। এতিয়া বহুত ক্ষেত্ৰত আমি মাক দেউতাকবিলাকে নিজৰ
অতৃপ্ত আশাবিলাক শিশুৰ দ্বাৰা পূৰ্ণ কৰিব বিচাৰে। এই ক্ষেত্ৰত মই এটা কথা কওঁ, খলিল গিব্ৰানে কোৱা কথা, মই কোৱা কথা নহয়, যে আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ নহয়, সিহঁত আমাৰ দ্বাৰা হয়। যেতিয়া আপুনি আমাৰ দ্বাৰা হয় বুলি কয়, তেতিয়া নিজৰ অতৃপ্ত আশাবিলাক সিহঁতৰ ওপৰত জাপি নিদিয়ে। আমাৰ সাধাৰণতে এনেকুৱা হয়, বহুত আমাৰ প্ৰফেশ্যনৰ মানুহবিলাকৰ ক্ষেত্ৰতে হয়, মই যিহেতু ডক্টৰ, মোৰ ল'ৰাও ডক্টৰ হ'ব লাগিব বা মোৰ ছোৱালীও ডক্টৰ হ'ব লাগিব, তেওঁৰ সেইটো মন নাথাকিবও পাৰে। আৰু আজি আমাৰ এইটো মানসিকতা শেষ কৰিবৰ হ'ল যে ডাক্তৰ ইঞ্জিনিয়াৰেহে এই পৃথিৱীত কিবা কৰি খাই আছে। এই পৃথিৱীত চবেই কিবা কৰি খাই আছে। প্ৰত্যেকজন মানুহে ইউনিক, গতিকে কোনেও কাৰো লগত তুলনা নকৰিব। আপোনাৰ শিশুটিয়ে কিবা এটা কাম কৰিব নোৱাৰিব পাৰে, কিন্তু সি বেলেগ কিবা এটা কৰিব। আমাৰ জীৱনত সফল হোৱাৰ মূল মন্ত্ৰটো আলফ্ৰেড এডলাৰ নামৰ এজন চাইণ্টিষ্টে কৈ গৈছে যে অক্ষমতাটোক আমি নোহোৱা কৰাৰ যিটো ইচ্ছা, সেইটোৱে আমাৰ কৃতকাৰ্যতাৰ সঁচাৰ কাঠি। তেওঁ এই সূত্ৰটো কেনেকৈ উলিয়াইছিলে যদি আপুনি চাবলৈ যায়, তেওঁ আচলতে এজন ডাক্তৰ আছিলে আৰু তেওঁ এজন চকুৰ ডাক্তৰ আছিল। তেওঁ যেতিয়া নিজৰ চেম্বাৰত বহি থাকে, তেওঁৰ ওচৰত পেচেণ্ট নাহে। তেওঁ লাষ্টত গৈ প্ৰেক্টাৰ নামৰ এখন ঠাইত নিজৰ প্ৰেক্টিচ আৰম্ভ কৰে। আৰু সেই প্ৰেক্টাৰ নামৰ ঠাইখন খুব বিখ্যাত আছিলে চাৰ্কাছৰ কাৰণে, তাত অনবৰত চাৰ্কাছেই হৈ থাকে। আৰু সেইকাৰণে তেওঁৰ ওচৰত যি এজন দুজন পেচেণ্ট আহে, চাৰ্কাছৰ মানুহবিলাক আহে। তেওঁ ফ্ৰী থাকে, প্ৰায়ে চাৰ্কাছ চাই থাকে, গতিকে মানুহবিলাক তাত যিটো অৱস্থাত দেখে, যেতিয়া তেওঁৰ ওচৰত থাকে তেওঁ মানুহকেইটা বেলেগ ৰূপত দেখে, ভাবে। তেওঁৰ ওচৰলৈ যেতিয়া আহে, হয় কোনোবা এজন বাওনা মানুহ এজন আহিছে, কাৰোবাৰ ভৰিটো বেয়া, লেঙেৰাই খোজকাঢ়িছে, আৰু যেতিয়া সোধে তুমি ক'ত কাম কৰা, মই চাৰ্কাছত। আৰু যেতিয়া তেওঁ চাৰ্কাছত চাবলৈ যায়, এই মানুহজনে এনেকুৱা ধুনীয়া পাৰফৰ্মেঞ্চ কৰে, কোনেও ক'ব নোৱাৰে। তেতিয়া তেওঁ এটা সূত্ৰ উলিয়ালে যে প্ৰত্যেক মানুহৰ মনতে এটা ইনফিৰিয়ৰিটি থাকে, অক্ষমতাৰ এটা ভয় থাকে। তেওঁ তাক ক'লে অৰ্গেন ইনফিৰিয়ৰিটি। আৰু এই ইনফিৰিয়ৰিটিটোক আঁতৰ কৰাৰ যিটো ইচ্ছা, সেই ইচ্ছাটোৱে তেওঁৰ চালিকা শক্তি হিচাপে কাম কৰে। গতিকে ইয়াতকৈ ডাঙৰ মটিভেশ্যনেল কথা একো হ'ব নোৱাৰে। আমি সাধাৰণতে শিশুটিক কেতিয়াবা কি কৰোঁ, তই আমুকটো নোৱাৰ, তই তামুকটো নোৱাৰ, খুব তাক গালি পাৰি থাকে। মনস্তাত্ত্বিক দিশৰ পৰা গালি, মাৰপিট এইবিলাকৰ কোনো মূল্য নাই। যদি মূল্য আছে, সেই মূল্যটো সাংঘাতিক বেয়া মূল্য। সি মন মস্তিষ্কত বৰ বেয়া প্ৰভাৱ পেলায়। এতিয়া মই কেইটামান কথা ক'বলৈ ওলাইছোঁ যে এটা বহুত বিখ্যাত গৱেষণা আছিলে। সেই গৱেষণাটো কেনেকুৱা আছিলে, সেই গৱেষণাৰ ৰিজাল্টটো কি আছিলে, মই সেইটো ক'বলৈ যাওঁ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পঢ়িব লাগে, মই সেইটো কথা হ'ল কি, মাৰ্টিন সেলিগমেন নামৰ এজন বিজ্ঞানী আছিলে। তেওঁৰ এটা কুকুৰ আছে। কুকুৰটো লৈ তেওঁ সদায় এটা পৰীক্ষা কৰে। এই কুকুৰটো দেখিয়ে মোৰ মনত পৰি গ'ল, ইয়াত থকা কুকুৰটো। মই কি ক'ম সেইটো প্ৰিপেয়াৰ হৈ অহা কেতিয়াও নাহোঁ। তেওঁ কুকুৰটোৰ কাৰণে এটা বক্স বনালে, বক্সত দুটা চেম্বাৰ কৰি দিলে, ইটোৰ পৰা সিটোলৈ যাতে জঁপিয়াই থাকিব পাৰে, মাজত সৰু পাৰ্টিশ্যন এটা কৰি দিলে। কুকুৰটো 1 নম্বৰ চেম্বাৰত যেতিয়া থাকে, তেতিয়া মাৰ্টিন সেলিগমেনে কুকুৰটোৰ ওপৰত ইলেক্ট্ৰিক শ্বক দি দিয়ে। আজিৰ যুগত দিয়া হ'লে মেনকা গান্ধীয়ে ধৰিলেহেঁতেন, তেতিয়া বাৰু বাচি গ'ল। তেওঁ জাপ মাৰি কুকুৰটো ইলেক্ট্ৰিক শ্বকৰ পৰা বাচিবলৈ জাপ মাৰি সিটো চেম্বাৰলৈ গুচি যায়। মাৰ্টিন সেলিগমেনে তেনেকৈ 2-3বাৰ কৰিলে। কৰাৰ পিছত মাৰ্টিন সেলিগমেনে এটা কাম কৰিলে যে কুকুৰটোৱেনো এনেকুৱা জঁপিয়াই থাকে, ইয়াক মই আৰু অকণমান অশান্তি কৰি চাওঁচোন, তাৰ পৰানো সি কি শিক্ষা পায়। ইটো চেম্বাৰতো ইলেক্ট্ৰিক শ্বক দিবলৈ আৰম্ভ কৰিলে। এতিয়া কুকুৰটো এটা চেম্বাৰৰ পৰা জাপ মাৰি ইটো চেম্বাৰলৈ যায়, তাতো ইলেক্ট্ৰিক শ্বক। য'তে থাকে সি ইলেক্ট্ৰিক শ্বক পায়। এনেকৈ অলপ দিন যোৱাৰ পিছত মাৰ্টিন সেলিগমেন এদিন আচৰিত হৈ গ'ল। কুকুৰটোৰ ওপৰত ইলেক্ট্ৰিক শ্বক দি দিছে, কুকুৰটোৱে একো কৰা নাই, সি শুই আছে।
তেতিয়া মাৰ্টিন সেলিগমেন চিন্তাত পৰিলে হ'ল কি কথা তেওঁ ভাবি ভাবি উলিয়ালে যে এই কুকুৰটো হতাশাত ভুগিল কেনেকৈ হতাশাত ভুগিলে যে সি ইয়াৰ পৰিত্ৰাণৰ উপায় বিচাৰি আছিলে কিন্তু সি পৰিত্ৰাণৰ উপায় বিচাৰি নাপাই সি আশাহত হ'ল আশাহত হোৱাৰ কাৰণে সি চেষ্টা কৰা বাদ দিল যেতিয়া আমাৰ এনেকুৱা লাগে যে আমি যি কামেই কৰি আছোঁ তাৰ পৰা আমি একো ফল পোৱা নাই আমি হতাশ হৈ থাকোঁ এই এক্সপেৰিমেণ্টৰ ওপৰত বেছ কৰা আৰু এটা এক্সপেৰিমেণ্ট আছে এবাৰ এজন মানুহে সৰু হাতী পোৱালি এটা কিনি আনে সৰুতে সেই হাতী পোৱালিটো এতিয়া সদায় চাই থাকিব লাগে হাতী পোৱালি দৌৰি থাকে মানুহজনে কি কৰিলে হাতী পোৱালিটো এই গৰুক যেনেকৈ এৰাল দিয়ে তেনেকুৱা খুঁটি এটাত এৰাল দি থৈ দিয়ে হাতী পোৱালিটোৱে বহুত চেষ্টা কৰে জোৰ নাই সি নোৱাৰে তাৰপিছত যেতিয়া হাতীটো ডাঙৰ হৈ গ'ল ডাঙৰ হৈ যোৱাৰ পিছতো সেই মানুহজনে সেই সদায় খুঁটিটোতে হাতীটোক পুতি থৈ দিয়ে এৰাল দি থৈ দিয়ে আৰু হাতীটো তেনেকেই থাকে তাৰ পৰা বিজ্ঞানীসকলে এটা বস্তু উলিয়ালে যে এই হাতীটোৱেও চেষ্টা কৰা বাদ দিল মানে কি হ'ল যেতিয়া সি সৰুৰে পৰাই সেইটো চেষ্টা কৰি আছিলে সি নোৱাৰিলে এতিয়া ডাঙৰ হোৱাৰ পিছতো তাৰ কিন্তু চেল্ফ কনফিডেন্সটো ডেভেলপ নহ'ল আত্মবিশ্বাসটো ডেভেলপ নহ'ল যে মই এইটো কাম কৰিব পাৰোঁ এতিয়া এই কথাকেইটাৰ ওপৰতে শিশুৰ ব্যক্তিত্ব বিকাশৰ বহুতখিনি সমল পোৱা যায় কেনেকৈ পোৱা যায় যেতিয়া এই শিশুবিলাকক আপুনি কৈ থাকিব তোৰ দ্বাৰা নহ'ব তই নোৱাৰিবি এটা সময়ত সি চেষ্টা কৰা বাদ দিব গতিকে শিশুসকল কেতিয়াবা অকৃতকাৰ্য হ'ব পাৰে অকৃতকাৰ্য হ'লে সেই শিশুসকলক আপোনালোকে খুব নিগেটিভলি ক্ৰিটিচাইজ নকৰিব তেওঁৰ চেষ্টাটো যদি বাচ্চাটোৱে চেষ্টা কৰিছে সেই চেষ্টাটোকো উপযুক্ত সন্মান থমাছ আলভা এডিছনে এটা কথা কৈছিলে যে আজিলৈকে মই 1000 বাৰতকৈও বেছিবাৰ অকৃতকাৰ্য হৈছোঁ মোৰ পৰীক্ষাসমূহ তাৰ অৰ্থ মাত্ৰ মই এটাই উলিয়াওঁ যে মই এই 1000টা এনেকুৱা পথ আৱিষ্কাৰ কৰিছোঁ যিটো পথেদি গ'লে মোৰ কৃতকাৰ্যতা নাহে মানে আপুনি অকৃতকাৰ্যতাটো কেনেকৈ দেখুৱাইছে সেইটো নিৰ্ভৰ কৰে আমাৰ অসমীয়াত এটা কথা আছে যি মূলা বাহেঁতৰ দুপাততে চিন সেইটো মই কেতিয়াও আজিলৈকে বিশ্বাস কৰা নাই আমি কপিল দেৱৰ নাম শুনিছোঁ জ্যেষ্ঠসকলে শুনিব সৰু সৰু ল'ৰা ছোৱালীবিলাকে নুশুনিলেও অন্ততঃ 83 বুলি এখন চিনেমা আছে সেইখনৰ যোগেদি গম পায় কপিল দেৱৰ কাৰণে আমি প্ৰথম বিশ্ব কাপটো জয় কৰিছিল সেই কপিল দেৱে প্ৰথম যিখন মেটচ খেলিছিল সেই প্ৰথম মেটচখনত কপিল দেৱে 1 ৰান কৰিছিলে আৰু এটা উইকেট ল'ব পৰা নাছিল যিখন প্ৰথম ওৱান ডে খেলিছিলে ওৱান ডেত কপিলে 13 ৰান মাৰিছিলে আৰু এটা উইকেট যেনে তেনে পাইছিল এতিয়াও চাবচোন ৰিয়ান পৰাগে সিদিনা প্ৰথম মেটচখনত 0 মৰাৰ লগে লগে বাকীবিলাকে হুলস্থুল কৰিলে ৰিয়ান পৰাগৰ কেৰিয়াৰ শেষ যদি কপিলৰ কেৰিয়াৰ শেষ বুলি কোনোবাই সেইটো সময়ত হুলস্থুল কৰিলেহেঁতেন তেতিয়া কপিল দেৱক কোনোবাই পালেহেঁতেন জানো বাৰু কপিল দেৱ পুৰণা জামানাৰ মানুহ শচীন তেণ্ডুলকাৰক চবেই চিনি পায় শচীন তেণ্ডুলকাৰে নিজৰ প্ৰথম ওৱান ডে মেটচখনত 0 মাৰিছে কোনোবাই যদি তাক ক'লেহেঁতেন মৰ্ণিং শ্ব'জ দ্য ডে বা যি মূলা বাহেঁতৰ দুপাততে চিন তেণ্ডুলকাৰ হৈ নাথাকিলে অমিতাভ বচ্চনৰ কথা লওক কণ্টিনিউৱাছ 11খন চিনেমা ফ্লপ তাৰপিছত জঞ্জীৰ আহিলে এক ৰাতিৰ ভিতৰত অমিতাভ বচ্চন হিট 11খন ফ্লপ মাৰিলে গতিকে ই আৰু ফ্লপ এক্টৰ কৰিব নালাগে বুলি যদি এৰি দিলেহেঁতেন অমিতাভ বচ্চনক আমি নাপাওঁ অমিতাভ বচ্চন অল ইণ্ডিয়া ৰেডিঅ'ত ইণ্টাৰভিউ দিবলৈ গ'ল ভইচটো বেয়া বুলি ঘোষক হিচাপে একচেপ্ট নকৰিলে এতিয়া অমিতাভ বচ্চনৰ ভইচ নহ'লে একো নচলে হ'ব মোক বহুতে ক'ব পাৰে যে এইবিলাকতো মই খেলৰ উদাহৰণ দিছোঁ চিনেমাৰ উদাহৰণ দিছোঁ পঢ়া শুনাৰ উদাহৰণ কিবা আছে নেকি তাৰো আছে মই বেলেগ উদাহৰণ একো নিদিওঁ এই পৃথিৱীত যদি আটাইতকৈ কিবা ডাঙৰ এৱাৰ্ড আছে সেইটো হ'ল নোবেল প্ৰাইজ তাৰ ওপৰততো একো নাই 2023 কেমেষ্ট্ৰিৰ নোবেল প্ৰাইজ পাইছিলে বাৱেণ্ডি নামৰ এজন চাইণ্টিষ্ট
আৰু যদি ল'ৰা ছোৱালীবিলাকক আপোনালোকে বাৱেণ্ডিৰ লাইফ হিষ্ট্ৰী পঢ়িবলৈ দিয়ে তেতিয়াহ'লে চাব বাৱেণ্ডিয়ে নিজৰ ফাৰ্ষ্ট কেমেষ্ট্ৰি এক্সামিনেশ্যনত ফেইল কৰিছে। তাৰমানে কেতিয়াবা আমি কিবা এটা কাম কৰিলে আমি অকৃতকাৰ্য হ'বই পাৰোঁ, সেইটো একো ডাঙৰ কথা নহয়। অকৃতকাৰ্যতাটো আমি কেনেকৈ লৈছোঁ সেইটোহে ডাঙৰ কথা। সেইকাৰণে আব্দুল কালাম ছাৰে এটা কথা কৈছিলে, ফেইলটো এটা এব্ৰিভিয়েশ্যন, ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং। মই এনেকুৱা বহুত মাক দেউতাক দেখিছোঁ, ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে, তই ভাল ৰিজাল্ট কৰিছ, অহাবাৰ তই আৰু ভাল ৰিজাল্ট কৰিব লাগিব, এতিয়াৰ পৰা পঢ়। ইমানেই পঢ়ুৱাই ল'ৰা ছোৱালীৰ সময় নোহোৱা হৈ থাকে, ঘৰলৈ মানুহ আহিলেও মাত বোল কৰিব নোৱাৰা হৈ যায়, সময়ে নাপায়। টিউশ্যন দি দিয়ে, খেল দিয়ে, বাচ্চাটো একদম মেচিনৰ নিচিনা হয়। সেইটো এটা খুব বেয়া কথা। আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে খোৱাটো খুব দৰকাৰ। মই সদায় কওঁ যে যিবিলাকে কৃতকাৰ্য হৈছে তেওঁলোকে যদি ৰাতি টোপনি ক্ষতি কৰি পঢ়িছা মেট্ৰিকত, মই ক'ম যে হায়াৰ ছেকেণ্ডেৰীত টোপনি ক্ষতি কৰি নপঢ়িবা, ৰিজাল্ট ভাল হ'ব। কেনেকৈ হ'ব মই চাইণ্টিফিকেলি বুজাই দিম। 8 ঘণ্টা আমাক সদায় টোপনিৰ দৰকাৰ, 8 ঘণ্টা। এই 8 ঘণ্টা যেতিয়া মই টোপনিৰ কথা কওঁ, এই টোপনিটো মই ৰাতি শোৱাৰ কথাহে কওঁ। কি কাৰণে টোপনিৰ দৰকাৰ? আমাৰ শৰীৰত যিবিলাক কাৰ্য হৈ থাকে, চলি থাকে, তাৰটো কাৰণে আমাৰ শৰীৰৰ ক্ষতিও হয়। সেই ক্ষতিবিলাকৰ ৰিপেয়াৰ ৱৰ্কছবিলাক ৰাতি টোপনিতহে সম্ভৱ হয়। আমাৰ শৰীৰত যিটো গ্ৰৌথ হৰমন নিৰ্গত হয়, যাৰ কাৰণে আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়, সেই হৰমনটো ৰাতি টোপনিতহে নিৰ্গত হয়। গতিকে যাৰ টোপনি ভাল নহয় তাৰ গ্ৰৌথ কেতিয়াও ভাল নহয়। আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি যেতিয়াই পঢ়া শুনা কৰিছোঁ, পঢ়া শুনা কৰোঁতে কিছুমান ইনফৰমেশ্যন আমি মগজুৰ ভিতৰত ভৰাইছোঁ ন, তাকে আমি মেমৰি বুলি কওঁ। মগজুত ষ্ট'ৰ হৈ আছে আৰু পিছত যেতিয়া প্ৰয়োজন হয় আমি তাক ৰিট্ৰাইভ কৰি লওঁ। এই ষ্ট'ৰ হোৱা প্ৰচেছটো আমি আমাৰ ডাক্তৰী ভাষাত কনচলিডেশ্যন বুলি কওঁ। এই কনচলিডেশ্যন প্ৰচেছটো টোপনিতহে সম্পাদিত হয়। যদি কোনোবাই টোপনি ক্ষতি কৰি পঢ়িছে তাৰ মেমৰি কেতিয়াও ভাল থাকিব নোৱাৰে। এতিয়া ইয়াতে মই কিছুমান ট্ৰিক্স কৈ দিম ল'ৰা ছোৱালীবিলাক। আমি যেতিয়া পঢ়া শুনা কৰোঁ, পঢ়া শুনা কৰিলে আমাৰ কনচেনট্ৰেশ্যন বা মনোযোগটো অত্যন্ত প্ৰয়োজন। এই মনোযোগটো আধা ঘণ্টা, মেক্সিমাম 15ৰ পৰা 20 মিনিট থাকে, আৰু জোৰ জবৰদস্তি কৰিলে আধা ঘণ্টালৈকে থাকে, তাতকৈ বেছি নাথাকে। আৰু মনোযোগটো যদি নাথাকে কথাবিলাক বেছিকৈ মগজুৰ ভিতৰত নোসোমায় বা ষ্ট'ৰ নহয়। সেইকাৰণে পঢ়াটো এটা শ্বৰ্ট ইণ্টাৰভেলত কৰিব লাগে। এটা টেকনিক আছে, আমি টেকনিকটোক পম'ড'ৰ টেকনিক বুলি কওঁ। 25 মিনিট পঢ়িলে 5 মিনিটৰ এটা ব্ৰেক লওঁ, আকৌ 25 মিনিট পঢ়িলে আকৌ 5 মিনিটৰ এটা ব্ৰেক লওঁ, তেনেকৈ পঢ়িব আধা ঘণ্টা আধা। কিন্তু তাক আমি আৰু অকণমান মডিফাই কৰিম। কি কাৰণে? আমি যিয়ে পঢ়োঁ বস্তুবিলাক সাধাৰণতে পাহৰি যাওঁ। পাহৰাটো স্বাভাৱিক। যেতিয়াই প্ৰেক্টিছ নকৰে ল'ৰা ছোৱালীয়ে পাহৰি যায়। গতিকে এই পাহৰাটো কমোৱাৰ কিছুমান উপায় থাকে। 1 নম্বৰ হ'ল কনচেনট্ৰেশ্যনটো দৰকাৰ, 2 নম্বৰ হ'ল বুজি পেলাই পঢ়িব লাগিব, 3 নম্বৰটো হ'ল প্ৰেক্টিছ কৰিব লাগিব, ৰিহাৰ্চেল কৰিব লাগিব। ৰিহাৰ্চেল কৰিলেহে মানুহে কথাবিলাক নাপাহৰে। মই এটা উদাহৰণ দিছোঁ। ইয়াত থকা চব ল'ৰা ছোৱালীয়ে চাইকেল চলাব জানে বুলি মই ধৰি লৈছোঁ। অন্ততঃ 90% ল'ৰা ছোৱালীয়ে চাইকেল চলাব জানে। যদি মই এই ল'ৰা ছোৱালীকেইটাক কওঁ যে এবছৰ চাইকেল চলাব নালাগে, তাৰপিছত ছাডেনলি চাইকেল এখন দি দিওঁ, চলাব পাৰিবনে? পাৰিব। কিন্তু পঢ়া বস্তু এটা যদি এবছৰৰ পৰা মই আউট অফ টাচ ৰাখি দিওঁ, তাৰপিছত ল'ৰা ছোৱালীটোৰ দিগদাৰী। কি কাৰণে এই প্ৰক্ৰিয়াটো হয় মই সেইটো কৈছোঁ। আৰু এই প্ৰক্ৰিয়াটো বুজি পালে ল'ৰা ছোৱালীয়ে কথা কেনেকৈ মনত ৰাখিব পাৰে তাৰ টেকনিকটোও কম।
যেতিয়া এখন চাইকেল আমি শিকোঁ তাতো কেইবাটাও প্ৰক্ৰিয়া থাকে। চাইকেলৰ ষ্টেণ্ডডাল উঠাই ল'ব লাগিব, পেডেলত ভৰিটো দিব লাগিব, চিটত বহিব লাগিব, পেডেল মাৰিব লাগিব। আগেদি গৰু এটা আহিলে, আপুনি প্ৰথম চাইকেল চলোৱা দিনটো মনত পেলাওকচোন। আগেদি গৰু এটা আহিলে বা আগেদি মানুহ আহিলে টিলিঙাটোতকৈ আপোনাৰ মুখখন বেছি বাজে, এই আঁতৰি দে আঁতৰি দে আঁতৰি দে। সেইটো সময়ত টিলিঙাই বজা মানে ব্ৰেকেই মাৰিব, শব্দত লাগে। কিন্তু আজিকালি কি হয়, আগেদি গৰু গৈছে, মানুহ দৌৰি গৈছে, একো নাই, আৰামত আপুনি অট'মেটিকেলি কামবিলাক কৰি থাকিব পাৰে। সেইটো কি কাৰণে হ'ল, ল'ৰা ছোৱালীয়ে তাত ইণ্টাৰেষ্ট দিছিলে। ফাৰ্ষ্ট বস্তুটো হ'ল ইণ্টাৰেষ্ট। চাইকেলখন চলাব পৰাটো এটা ষ্টেটাছ চিম্বল, লগৰকেইটাই চলাব পাৰে, মই চলাব পাৰিব লাগে। গতিকে এটা এইম আছে, তাত এটা ইণ্টাৰেষ্ট আছে। আৰু খুব প্ৰেক্টিচ কৰিছিল। প্ৰথম দিনাই কোনেও চাইকেল চলাবলৈ শিকিব পৰা নাছিলে, পৰি দুখ পাইছে। কিন্তু ফেইলাৰটো আউটকাম কৰিবৰ কাৰণে নেক্সট দিনা আকৌ প্ৰেক্টিচ কৰিছিল। এই প্ৰেক্টিচটো ইমানেই বেছি হৈ গ'ল যে এইটো এটা প্ৰচিডিঅ'ৰ হৈ গ'ল। যেতিয়া এটা প্ৰচিডিঅ'ৰ হৈ যায়, এজন মানুহে এই কথাটো কেতিয়াও নাপায়। গতিকে সেইকাৰণে অকণমান প্ৰেক্টিচ কৰাব লাগে। অলপ অলপকৈ যদি আমি এনেকৈ এতিয়া আহিলে, মই ইয়াত এটা কথা কৈছিলোঁ যে চবৰ এটা ইচ্ছা আছে, এইম এটা আছিলে, চাইকেলখন শিকাব লাগে। সেইটো হ'ল মটিভেশ্যন। সেই মটিভেশ্যনটো সদায় দুটা জেগাৰ পৰা আহে ল'ৰা ছোৱালী। এটা হ'ল ভিতৰৰ পৰা, এটা হ'ল বাহিৰৰ। ভিতৰৰ পৰা মই কিবা এটা কৰিব লাগিব, বাহিৰৰ পৰা মোৰ কাষৰ ল'ৰাটোৱে মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে, তাক এই অনুষ্ঠানত কোনোবাই এটা পুৰস্কাৰ দিয়ে, গতিকে দেখি পেলাই মোৰ মন গ'ল কৰিবলৈ। সেইটো এক্সটাৰ্নেল। সেইটো কি কাৰণে দৰকাৰ? আজি যে কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছে, বাকী অন্য ছাত্ৰ ছাত্ৰীসকলক এতিয়া এটা উদ্বুদ্ধ কৰিব, ইনস্পায়াৰ কৰিব। এইটো হ'ল এটা এক্সট্ৰিনজিক মটিভেশ্যন। এই এক্সট্ৰিনজিক মটিভেশ্যনটো লাগে কামটো আৰম্ভ কৰি, কিন্তু কামটো মেইনটেইন কৰাৰ কাৰণে সেইটো নিজৰ ভিতৰৰ পৰা আহে। সেইকাৰণে সৰুৰে পৰাই শিশুটিক কোনটো ভাল, কোনটো বেয়া আৰু তাৰ ডিচিশ্যন মেকিঙত আমি সহায় কৰিব। কিবা এটা কেতিয়াবা পৰা নাই, কোনো দৰকাৰ নাই। তাৰ যদি পটেঞ্চিয়েলিটিটো আছে, আপুনি প্ৰচেছটোৰ ওপৰত, সেইকাৰণে কনচিষ্টেঞ্চিটো সদায় দৰকাৰ। মই পাৰিম, সেইটো সদায় দৰকাৰ। আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰাটো খুব দৰকাৰ। মই ক'লোৱেই যে আমাৰ হাতত এফেক্টিভলি 5 ঘণ্টা থাকে। সেইকাৰণে আমি বস্তুবিলাক প্ৰায়ৰিটাইজ কৰিব লাগে, কোনটো এতিয়া কৰিব, কোনটো পিছত কৰিম। এবাৰ এটা কি হ'ল, এজন এনেকুৱা বক্তাই এটা ডাঙৰ বাল্টিং আহিল। সেই বাল্টিঙত এই ডাঙৰ ডাঙৰ ৰাস্তাৰ কাষত দমাই থোৱা শিল এখোপামান আনিলে, আনি ল'ৰা ছোৱালীবিলাকৰ আগত তাত ভৰাই দিয়ে। ভৰাই চবকে দেখুৱাই দিলে। চবেই ক'লে, ছাৰ এই বাল্টিংটো এতিয়া ফুল হৈ গ'ল, পূৰা শিলেৰে ফুল হৈ গ'ল। হ'ল তেতিয়া তেওঁ কি কৰিলে, আৰু সৰু সৰু শিলৰ গুৰি কিছুমান পালে। তেওঁ সেই শিলৰ গুৰিসোপা আনি তাত ভৰাই দিয়ে। সেই ফাকে ফাকে শিলৰ গুৰিসোপা সোমাই যায়। এতিয়া ল'ৰা ছোৱালীবিলাকে ক'লে যে, ছাৰ এতিয়াহে ফুল হ'ল দেই। তেওঁ হাঁহিলে, হাঁহি পেলাই কি কৰিলে, বালিখিনি আছিলে, বালি এখিনিও তাত ভৰাই দিলে। অকণমান হিলাই দিলে, বালিখিনিও তাৰ মাজত একোমোডেট হৈ দিলে। তাৰপিছত চবেই ক'লে, ছাৰ এতিয়া ফুল হৈ গ'ল আৰু একো ভৰাব নোৱাৰে। আৰু তেওঁ কি কৰিলে, এই খোৱা পানী বটলৰ পৰা পানী 1 বটল ল'লে, সেয়াও তাত বাকী। চব বাকী দিয়াৰ লগত সেই পানীখিনি তাত শুহি গুচি গ'ল। তাৰপিছত তেওঁ ল'ৰা ছোৱালীবিলাকক সুধিলে যে, কি বুজিলা ইয়াৰ পৰা? তেতিয়া বহুত বেলেগ বেলেগ উত্তৰ আহিল। তাৰে ভিতৰত এটা উত্তৰ তেওঁৰ ভাল লাগিলে আৰু বাকীকেইটা উত্তৰ তেওঁ নিজে দিলে। তেওঁৰ উত্তৰটো হ'ল যে, যিটো বস্তু আমি সাধাৰণ চকুৰে দেখোঁ, সেইটোৱে একমাত্ৰ শুদ্ধ নহ'বও পাৰে, তাত আৰু ভবাৰ অৱকাশ থাকিব পাৰে। তেওঁ ক'লে, এইটো মই সম্পূৰ্ণৰূপে এগ্ৰী কৰিছোঁ। এতিয়া তোমালোকৰ কাৰণে মই ইয়াক অকণমান উল্টা ধৰণে বুজাবলৈ আছে। ধৰি লোৱা, এই বাল্টিটো প্ৰথমতে মই এই বালিসোপা লৈ পেলাই ভৰাই দিলোঁ বালি। তাৰপিছত শিল ভৰাবলৈ জেগা থাকিবনে? বালিখিনিৰে যদি বাল্টিটো মই ফুলকৈ ভৰাই দিওঁ, এই গোটেই বালিখিনি লৈ, তাৰপিছততো আৰু তাত শিল ভৰাব নোৱাৰিবা না। তাৰ মানে
কোনখিনি ডাঙৰ শিলখিনি কোনখিনি সেইখিনি যদি তুমি উলিয়াব পাৰা তেতিয়াই তুমি ছাকচেছফুল হ'ব। ডাঙৰ শিলবিলাক হ'ল তোমাৰ এতিয়াৰ কামবিলাক, পঢ়া শুনা। সৰুবিলাক হ'ল তোমাৰ আনন্দ বিনোদনৰ কাম। আৰু বালিবিলাক কি হ'ল অলাগতিয়াল কামবিলাক, আমি ঘণ্টাৰ পিছত ঘণ্টা যে মোবাইলটো টিপি বহি থাকোঁ। এতিয়া প্ৰথমতেই যদি বালিখিনিৰে ভৰাই লোৱা, শিলখিনি ভৰাবলৈ সময় নাপাবা, সেইটোৰ কাৰণে সময় নাহে। সেইটোৱে হ'ল লাইফৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ ছাকচেছ হোৱা। সেইকাৰণে এই প্ৰায়ৰিটাইজ কৰিবলৈ শিকিবা। মই বহুত সময় লৈ লৈছোঁ, মই নিজে জানো যে মানুহৰ 25 মিনিটতকৈ বেছি কনচেনট্ৰেশ্যন নাথাকে, মই চাগে বেছি সময়ে ল'লোঁ। গতিকে লাষ্ট এটাই কথা কওঁ যে এইম এটা চবেই বনাই ল'ব লাগে, গ'ল এটা চবৰ লাগে, সেই গ'লটো সদায় স্মাৰ্ট হ'ব লাগে, তেতিয়াহে মানুহবিলাক স্মাৰ্ট হয়। এইটো কৈয়ে শেষ কৰি দিম দেই। এতিয়া স্মাৰ্ট গ'ল মানে কি বুজো? আমাৰ চবৰ স্মাৰ্ট মোবাইল আমি চিনি পাওঁ, স্মাৰ্টফোন, স্মাৰ্ট টিভি চিনি পাওঁ, স্মাৰ্ট ক্লাছৰুম চিনি পাওঁ। কিন্তু স্মাৰ্ট গ'লটো হ'বলৈ হ'লে সেই গ'লটো হ'ব লাগিব স্পেচিফিক, মেজাৰেবল, এচিভেবল, ৰিয়েলিষ্টিক আৰু টাইম বাউণ্ড। ধৰি লোৱা তুমি ভাবিলা যে আজি এটা দিনৰ ভিতৰত মই গোটেই মেথছৰ কিতাপখন শেষ কৰি দিম, সেইটো নট এচিভেবল, সেইটো টাইম বাউণ্ডো নহয়, ৰিয়েলিষ্টিকো নহয়। তুমি যদি ভাবা যে মই আজি এইকেইটা কাম কৰি লওঁ এঘণ্টাৰ ভিতৰত, তাৰমানে সেইটো যদি ৰিয়েলিষ্টিক তুমি কামটো কৰিব পাৰা, তেতিয়াহে তোমাৰ